ৰাহুল আহিছে আৰু গৈছে, লাভ একো হোৱা নাই। কংগ্ৰেছ এতিয়া টুকুৰা টুকুৰ হৈছে। যদি ভূপেন বৰাৰ লজ্জা আছে, নিজেই ৰিজাইন কৰি বানাৰস গৈ ৰাম নাম জপ কৰিব লাগে। এয়া আমাৰ কথা নহয়। এই বিস্ফোৰণ বদৰুদ্দিন আজমলৰ। রাহুল জি আইসে গইছে টাই টাই ফিস ফিস হয়ে গেছে। আর আমার সিলেটে এটা কথা আছে যে আইলো পাত গেল পাত তারেলিয়া কি বিপদ। সে নিজেও ওখানে গিয়ে পাউরিয়া গেছে। আসাম কোন একটা রাজ্য আছে বলি নাই জানে, ওখানে ভোটই নাই, একটাও জিতবো নাকি আমার তো লাগতেছে। রাহুল আওয়ার আগে যে একটারও আশা আছে, রাহুল যাওয়ার পরে দেখুন তো জিরো হয়ে যাবে। ভূপেন বরা না থাকিব আমি কেন, তুমি তো ভবিষ্যৎ করো যদি তেখেতের লজ্জা থাকে। কংগ্রেস পার্টিতে টুকরা টুকরো হয়েছে, ইয়া তো আর বাইরে তো অল ইন্ডিয়া লেভেলে নিজেই রিজাইন করি কোনো জায়গা বানারস টানারস গই কৰিব লাগে। সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা AIUDFৰ জনসভাত উপস্থিত হৈ সাংবাদিকৰ সন্মুখত এই বিস্ফোৰণ বদৰুদ্দিন আজমলৰ। গোৱালপাৰা জিলা কমিটিৰ সৌজন্যত জলেশ্বৰ সমষ্টি কমিটিৰ উদ্যোগত বাঁহবাৰীত অনুষ্ঠিত হয় বিশাল জনসভা। সভাত কা সন্দৰ্ভত মন্তব্য কৰে যে চৰকাৰে ধৰ্মৰ ভিত্তিত যি আইন আনিছে, এই আইন ভাৰতৰ সংবিধান বহিৰ্ভূত। এই আইন সাম্প্ৰদায়িক আইন। বিজেপিৰ এই আইনৰ জৰিয়তে অসমৰ যথেষ্ট ক্ষতি হ'ব। ইফালে ৰাহুলৰ ন্যায় যাত্ৰা সন্দৰ্ভত বদৰুদ্দিন আজমলে কৰে বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য। আজমলৰ মতে ৰাহুল অহাৰ আগত যি অলপ আশা আছিল, ৰাহুল যোৱাৰ পিছত সেয়াও জিৰ' হৈ থাকিল। রাহুল জি আইসে গইছে টাই টাই ফিস ফিস হয়ে গেছে। আর আমার সিলেটে এটা কথা আছে যে আইলো পাত গেল পাত তারেলিয়া কি বিপদ। সে নিজেও ওখানে গিয়ে পাউরিয়া গেছে। আসাম কোন একটা রাজ্য আছে বলি নাই জানে, ওখানে ভোটই নাই, একটাও জিতবো নাকি আমার তো লাগতেছে। রাহুল আওয়ার আগে যে একটারও আশা আছে, রাহুল যাওয়ার পরে দেখুন তো জিরো হয়ে যাবে। যেদিকে যায় কংগ্রেসকে হারাইতে, ও যেদিকে যায় কংগ্রেসকে হারাইতে। কিন্তু নিৰ্বাচন সন্দৰ্ভত তেওঁৰ মন্তব্য কৰে যে 3খন আসন AIUDFে নিশ্চিতভাৱে লাভ কৰিব। কংগ্ৰেছৰ নিৰ্বাচন নীতি, ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ লগতে ভূপেন বৰা সম্পৰ্কে আজমলে কৰে তাৎপৰ্যপূৰ্ণ মন্তব্য। 14খন আসনৰ যদি কালি ইলেকশ্যন হয়, কিমান পাব আপুনি আৰু কিমান দিব? আমি বাকী হলক নকব নোৱাৰো। আমি ইসকলে কিমান মেহনত কৰিছে, বিজেপি আর কংগ্রেসের টক্কর হব। তাৰপিছত আমার 3টা ইনশাআল্লাহ আমি জিকিম, এইটো ইনশাআল্লাহ আশা করি। পিছত ভূপেন বৰা নাথাকিব, মানে নাম নিচিনা নাথাকিব বুলি কৈছে। আমি কেন, তুমি তো ভবিষ্যৎ নকৰো যদি তেখেতের লজ্জা থাকে। কংগ্রেস পার্টিতে এতিয়া টুকরা টুকরো হয়েছে, ইয়া তো আর বাইরে তো অল ইন্ডিয়া লেভেলে নিজেই রিজাইন করি কোনো জায়গা বানারস টানারস গই কৰিব লাগে। ভাঙা হাত আমি পুরানা কৰি আছো, নতুন কোৱা নাই। এই ভাঙে না খাব দিব পারে, না এটা পানী দিব পারে, না এটা গ্লাস দিব পারে। আমার কংগ্রেসী ভাইসকল পইচাৰ লালচে কংগ্ৰেছত লগত আছে। কংগ্ৰেছত থাকিলে মিষ্টি পাব, কন্ট্রাক্টারি পাব, ডলারি পাব, কমিশন পাব। এইটো লুট কৰিছে। এই ভাঙা হাতে আগেও দিয়া নাই, একো আজিও দিব। আজমলৰ অভিযোগ, কংগ্ৰেছ বিজেপিৰ এই টিম নিৰ্বাচনৰ সময়ত ৰাইজে ল'ব উচিত সিদ্ধান্ত। সমগ্ৰ উচ্ছেদৰ বাবে 100% দায়ী কংগ্ৰেছ। কংগ্ৰেছৰ সময়তে মাটিৰ পট্টা অবিহনে পাহাৰ জংঘল একাকাৰ কৰি মানুহক ঘৰ সজাৰ অনুমতি দিলে, ফলত এতিয়া হাজাৰ হাজাৰ লোক গৃহহীন হ'ব লগা হৈছে। এনেধৰণৰ বহু বিস্ফোৰক মন্তব্য সাংবাদিকৰ সন্মুখত কৰে বদৰুদ্দিন আজমলে। আপোনালোকে খালি এইটো কংগ্ৰেছৰ শুনা, আমি যে ইমান দিনৰ পৰা কৈ আছো কংগ্ৰেছ হল বিজেপিৰ এ টিম, এইটো আপোনালোকে নাপায়। খালি কংগ্ৰেছে যেটো কৈ আছে বিজেপিৰ এইটো হয় নেকি? ন্যায় ইনসাফ হিচাপে এটা যদি দেখায় এইটো দেখাব লাগে। কিয় আপোনালোকে হেডকোৱাৰ্টাৰ নিদেখায়? এইটো আপুনি অভিযোগ কৰিছে কংগ্ৰেছ বিজেপিৰ এ টিম, গতিকে কংগ্ৰেছে আকৌ কৈছে আপোনাক যে এইটোৱে ইলেকশ্যন লৈকে বাজাই থাকো, ৰাইজে ডিচিশ্যন ল'ব কাক ভোট দিব লাগে, কোন ভাল মানুহ কোন বেয়া মানুহ। আমি যিমান পাৰো চেষ্টা কৰি আছো। এই ব্যৱস্থাৰ কাৰণে
100% দায়ী কংগ্ৰেছ কংগ্ৰেছ চৰকাৰে মানুহবিলাকক বহাইছে আজি উচ্ছেদ হৈ আছে এই টাইমত কি কৈছিল যা আপোনালোকে য'ত পাৰে বহি যাওক পাহাৰ জংঘলত য'ত পাৰে মানুহ গৈছে 40 বছৰ হৈছে বিল্ডিং বনাইছে ঘৰ বনাইছে খেতি এইটো সুযোগ কোনে দিলে যদি কংগ্ৰেছে সেই টাইমত মানুহবিলাক মাটি পট্টা দি দিলে হয় আজি এইটো নহয় 100% হেমন্ত বিশ্ব শৰ্মা চাব যিমান অন্য বিভিন্ন লাইনৰ সংখ্যালঘু মানুহৰ অত্যাচাৰ নিৰ্যাতন হৈ আছে 100% ৰাস্তা কংগ্ৰেছে বনাই দিয়ে। গোৱালপাৰাৰ পৰা ইকৰামুল হুছেইনৰ ৰিপৰ্ট DA 365।